মুখৰ পৰা ব্লিডিং হ'ল দেউতাৰ মানে কেনেকুৱা অৱস্থা হৈ গৈছিলে সেইটো সময়ত মানে আৰু খুব মানে দুৰ্বল হৈ গ'ল মানুহজন আমি মানে সবেই চিন্তাত পৰি গৈছে যাৰ পৰা ছাৰে চাইছে ট্ৰিটমেণ্টো ভাল পাইছোঁ চিষ্টাৰ সেইবিলাকো ভালেই আছে যিটো বেমাৰ আছিলে সেইটো আৰোগ্য হ'ল মনৰ পৰা মানে বহুতখিনি ধন্যবাদে এই হেৰি জনাইছোঁ চেষ্টা হস্পিটেলৰ ডাক্তৰ নাৰ্ছ যিসকল আছে সকলোকে ধন্যবাদ জনাই মোৰ নাম ফুলজ্যোতি বৰুৱা গগৈ মই নাহাকতীয়াত থাকোঁ আমাৰ দেউতাৰ মানে গা ভাল নাছিলে দেউতা থাকে টিংখাঙত শ্ৰী সূৰ্যকান্ত বৰুৱা তেখেতৰ মানে হঠাৎ মানে এদিনা নাকৰ মুখৰ পৰা ব্লিডিং হ'ল আৰু খুব মানে দুৰ্বল হৈ গ'ল মানুহজন ইমান মানে দুৰ্বল হ'ল আমি ধৰি মানে ওলোৱা সোমোৱা তেনেকুৱা কৰিছোঁ আৰু তাৰ পৰা আমি স্ৰষ্টা হস্পিটেল আহিলোঁ আহি মানে লগালগ আমাৰ ইমাৰ্জেঞ্চি আমি ৰাতি আহিছোঁ সেইদিনা 12 তাৰিখৰ দিনা ইমাৰ্জেঞ্চি চেক কৰিলে তাৰ পৰা কৰি মেলি মানে আমাক ICUত ভৰাই দিলে ICUত থাকিলে তাৰ পৰা ছাৰে চালে ৰেজা বৰা ছাৰে চাইছে ছাৰে চাই পিনে ক'লে এনজিঅ'প্লাষ্টিক কৰিব লাগিব হাৰ্টত মানে অলপ হেৰি ব্লক হৈ গৈছে বুলি ক'লে তাৰ পৰা ছাৰে হেৰি তাৰিখে কৰিলে 17 তাৰিখে কৰিছে 17 তাৰিখে কৰি এতিয়াতো দেউতা ঠিকে আছে আৰু ইয়াত মানে ৰেজা বৰা ছাৰে চাইছে ট্ৰিটমেণ্টো ভাল পাইছোঁ চিষ্টাৰ সেইবিলাকো ভালেই আছে ধুনীয়াকৈ এতিয়া দেউতা মানে বহুত সুস্থ আমি মানে এই স্ৰষ্টা হস্পিটেলত থাকি আমি বহুতেই সুখী হৈছোঁ দেউতাও মানে ট্ৰিটমেণ্ট বহুত ভাল ট্ৰিটমেণ্টেই পাইছে এইখিনি কাৰণে আমি মানে আমাৰ মনৰ পৰা মানে বহুতখিনি ধন্যবাদে এই হেৰি জনাইছোঁ ইয়াত কাম কৰা মানে যিসকল আছে সকলোলৈকে মানে বহুত হেৰি কৃতজ্ঞ যাচিছোঁ আৰু মানে তেখেতলোক সকলোলৈকে ধন্যবাদ দিছোঁ মোৰ যিটো বেমাৰ আছিলে সেইটো আৰোগ্য হ'ল তাৰ বাবে মই চেষ্টা হস্পিটেলৰ ডাক্তৰ নাৰ্ছ যিসকল আছে সকলোকে ধন্যবাদ জনাই